নমস্কাৰ, আপোনালোকে চাই আছে অসম বিশেষ, য'ত আমি অসমৰ বিগত এক সপ্তাহৰ যি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে আপোনালোকৰ APSC এক্সামছ পইণ্ট অফ ভিউ ডিছকাছ কৰিবলৈ আহিছোঁ। আজি আমি পোনপ্ৰথমে এইটো দেখা পালোঁ 77th ৰিপাব্লিক ডে চেলিব্ৰেশ্যন হ'ল আমাৰ ভাৰতৰ, আৰু তাৰে পদ্ম সন্মান বা পদ্ম বঁটা যি প্ৰদান কৰা হয় প্ৰত্যেক বছৰে, তাৰে অসমৰ কোনে কোনে এই পদ্ম সন্মান লাভ কৰিলে তাৰে বিষয়ে আমি এটা বাতৰি দেখিবলৈ পাইছোঁ। তাৰে লগত অসমৰ কি লাভ হ'ল, এটা মাদাৰ অফ অল ট্ৰেড ডিলছ বুলি আপোনালোকে ইতিমধ্যে নিউজত পঢ়িছেই কিজানি। ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে 2021 বৰ্ষৰ পৰা। এইটো 8 নম্বৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ভাৰতৰ, আৰু এটা মাদাৰ অফ অল ট্ৰেড ডিলছ বুলি ইয়াক জনাজাত। গতিকে ইয়াতে অসমৰ কি লাভ হ'ব, ইণ্ডিয়া পইণ্ট অফ ভিউ বা ৱৰ্ল্ড পইণ্ট অফ ভিউ ইতিমধ্যে আপোনালোকে নিশ্চয় সতৰী ছাৰৰ ক্লাছত পঢ়িছে, কিন্তু মোৰ ক্লাছটোত আজি আমি অসম কেন্দ্ৰিক ইয়াক অলপ বিভাজন কৰি চাবলৈ চেষ্টা কৰিম। তাৰ লগত অসমৰ হাইড্ৰ'কাৰ্বন ৰিচোৰ্চেছ বা ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত এটা ৰয়েল বেংগল টাইগাৰ দেখা পোৱা গ'ল। তাৰ লগত আমি সম্পৰ্কিত কিছুমান বাতৰি আৰু অসমৰ এক্সপৰ্ট প্ৰিপেয়াৰ্ডনেছৰ ইণ্ডেক্সটোৰ ওপৰত ভিত্তি কৰি এটা বাতৰি দেখা পোৱা গৈছিলে। তাৰে ওপৰতো আমি আজি ডিছকাশ্যন কৰিম। এই আটাইকেইটা বাতৰি আপোনালোকে যি আমি MCQ ছল্ভ কৰোঁ তাক আপোনালোকে কমেণ্ট ছেকশ্যনত ছাবমিট কৰিব পাৰে। আজিৰ ক্লাছটোৰ এপতো আপোনালোকৰ কাৰণে আমি উপলব্ধ কৰাইছোঁ, আৰু যিসকলে মোক উত্তৰ খোজে মই তেওঁলোকক ক'ব বিচাৰিম যে ডেছক্ৰিপশ্যন ছেকশ্যনত আমি ছেইম ক্লাছটোৰ ডেছক্ৰিপশ্যন ছেকশ্যনতে ক্লাছৰ লগতে সেই এনচাৰবোৰ উপলব্ধ কৰাই দিওঁ, এভেইলেবল কৰাই দিওঁ। যিহেতু আমি অসম বিশেষ সপ্তাহত একবাৰকৈ কৰোঁ, গতিকে অহা ক্লাছলৈ মই নথৈ আপোনালোকক সেই ক্লাছটোৰে ডেছক্ৰিপশ্যনত মই উত্তৰবোৰ এভেইলেবল উপলব্ধ কৰাইছোঁ। গতিকে এইখিনি আপোনালোকে কৰক, আৰু মেইনছৰ যি এনচাৰ আছে কুৱেশ্যন আছে আপোনালোকে তাৰে এনচাৰ লিখি আমাৰ পৰ্টেলত ছাবমিট কৰিব, তাৰে মূল্যায়নো আপোনালোকে লাভ কৰিব। আহকচোন বাতৰিটো আৰম্ভ কৰোঁ। কিন্তু এইকেইটা বাতৰিৰ ওপৰতো আমাৰ অসমত বহুতো কিবাকিবি হৈ আছে, আৰু কাৰণ হৈছে নিৰ্বাচন। আপোনালোকে জানে বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে এই বছৰ আমাৰ 2026 বৰ্ষত। গতিকে তাৰে কাৰণে আপোনালোকে দেখা পাইছে যে বাৰে প্ৰতি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় গৃহমন্ত্ৰী অসমলৈ আহি আছে। APSC ইণ্টাৰভিউ যিসকলে দি আছে তেওঁলোকৰ কাৰণে এটা প্ৰশ্ন ইয়াতে উত্থাপনো হৈছে। বিভিন্ন বৰ্ডত আমি দেখা পাইছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যেতিয়া আমাৰ অসমলৈ আহিছে, কি আমাৰ ইয়াতে প্ৰকল্প উন্মোচন কৰা হৈছে, কাৰ কি ইনগ্ৰেশ্যন কৰা হৈছে, কি তেওঁ কৰিবলৈ গৈছে, বা কোনটো ভিজিটত কোনটো কি কাম কৰিছে, এটা ক্ৰনলজিকেল বেচিছত আপোনালোকে তাক প্ৰস্তুত কৰিব। ঠিক তেনেদৰে এইবাৰ আমাৰ দেখা পোৱা গ'ল যে এই 29 তাৰিখে আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছিলে, আৰু তাৰে লগতে এটা ডিব্ৰুগড়বাসীৰ কাৰণে ছেকেণ্ড এডমিনিষ্ট্ৰেটিভ হাব হিচাপে ইয়াক নিৰ্মাণ কৰাৰ কাৰণে এটা নতুন এডমিনিষ্ট্ৰেটিভ বিল্ডিং কমপ্লেক্স। ইয়াতে আমাৰ কি থাকিব, এছেম্বলি বিল্ডিংটো থাকিব G+2 গ্ৰাউণ্ড ফ্ল'ৰ +2 ষ্টৰী, MLA হোষ্টেল থাকিব, অডিটৰিয়াম থাকিব এটা 800 কেপাচিটিৰ, আৰু বাৰাক থাকিব য'ত 480 কেপাচিটিৰ ইয়াৰ টোটেল কেপাচিটি থাকিব। এই আটাইখিনি বস্তুৰ যিটো আমাৰ খৰচ হ'ব কমেও 300 কোটি টকাৰ এটা খৰচ আমি দেখা পাইছোঁ। ঠিক আছে, খনিকৰ পেৰেড গ্ৰাউণ্ডত ইয়াৰে ডিক্লেৰেশ্যন হৈছিলে 30 তাৰিখে। তাৰে লগত আৰু এটা প্ৰজেক্ট আপোনালোকে উল্লেখযোগ্য, এইকেইটা প্ৰজেক্ট কিন্তু ইণ্টাৰভিউত আপোনালোকে ক'ব লাগে, আৰু মেইনছতো আপোনালোকে অহাবাৰলৈ যিসকলে অৱতীৰ্ণ হ'বলৈ প্ৰত্যাশী তেওঁলোকৰ কাৰণেও এইটো খুব ইম্পৰ্টেণ্ট। ৰিষ্ট'ৰেশ্যন এণ্ড ৰেজুভিনেশ্যন অফ ৱেটলেণ্ডছ। ঠিক আছে, আমাৰ তাত আপোনালোকে ইতিমধ্যে জানে বিভিন্ন ধৰণৰ ৱেটলেণ্ড আছে, ৰামছাৰ কনভেনশ্যনৰ ছাইটো আছে দীপৰ বিল। গতিকে তাৰে ওপৰত আপোনালোকে চাওক, ইয়াতে ৰিষ্ট'ৰ এণ্ড ৰেজুভিনেট 15 চাইণ্টিফিকেলি ছিলেক্টেড ৱেটলেণ্ডছ এক্ৰছ 9 ডিষ্ট্ৰিক্টছ। এই প্ৰজেক্টটোৰ কমেও 700 কোটি টকাৰ এটা ইয়াতে প্ৰজেক্ট আমি দেখা পাইছোঁ। ৰিডিউচ আৰ্বান ফ্লাডিং ৰিস্ক। আৰ্বান ফ্লাডিং কেনেকৈ কমায় ৱেটলেণ্ডছে গম পায়নে? আৰ্বান এৰিয়াছবিলাক জেনেৰেলি গোটেই বিল্ডিংছ কনক্ৰিট ভিলেজ বুলি কোৱা হয়, কনক্ৰিট জংগল বুলি কোৱা হয়। তাতে পানী সোমাই গ'লে ৰাস্তাবিলাকৰ পৰা ওলাবলৈ জেগা নাথাকে, নালাবোৰ ব্লক হৈ থাকে। গতিকে তাৰে কাষে যদি ৱেটলেণ্ড থাকে তেনেহ'লে এই ৱেটলেণ্ডবোৰে সেই আৰ্বানৰ যিখিনি পানী আৰ্বান এৰিয়াজৰ সেই পানীখিনি এবজৰ্ব কৰিব পাৰে। গতিকে আৰ্বান ফ্লাডিঙৰ যিটো প্ৰব্লেম ছল্ভ কৰাৰ এটা বহুত ডাঙৰ উপায় হৈছে ৱেটলেণ্ড। যদি নেচাৰেল ৱেটলেণ্ড নাই, ইনফেক্ট এতিয়া কনচেপ্টটো আহিছে যে আৰ্টিফিচিয়েল ৱেটলেণ্ডছো আমি যাতে কনষ্ট্ৰাক্ট কৰোঁ। সেইটো কাৰণে আপোনালোকে দেখা পাইছে কিজানি গুৱাহাটীৰ বিভিন্ন ঠাইত এতিয়া কিছুমান জেগাক পাৰ্ক হিচাপে ৰূপান্তৰ কৰা হৈছে, কিছুমান জেগাত তাতে ৱেটলেণ্ড নিৰ্মাণ কৰাৰো প্ৰচেষ্টা গভৰ্ণমেণ্টৰ চলি আছে, ইতিমধ্যে কনষ্ট্ৰাকশ্যন চলি আছে। দেট ইজ অনলি টু প্ৰিভেণ্ট দ্য ফ্লেছ ফ্লাডিং প্ৰব্লেম অফ গুৱাহাটী। Enhance water retention capacity of wetlands and mitigate risk of flooding and help in overall flood management.
বাকী যিসকলৰ ইণ্টাৰভিউ চলি আছে, বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে, আপোনালোকে গম পাইছে কিজানি। মোৰ বিশ্বাস যে আপোনালোকৰ প্ৰস্তুতি ভাল, যি ধৰণে আমি আপোনালোকক গাইড কৰিছোঁ তেনেকুৱাকৈ প্ৰশ্ন আপোনালোকে লাভ কৰিছে। অসম বিশেষৰো বিভিন্ন ধৰণৰ প্ৰশ্ন আমি দেখিবলৈ পাইছোঁ, গতিকে আপোনালোকে পঢ়ি যাই থাকক। বিশেষকৈ আপোনালোকৰ ৰিচেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে তাৰে ওপৰত বহুতো প্ৰশ্ন আহি আছে এইকেইটা দিনত, ঠিক আছে। আজি এতিয়া প্ৰথমটো বাতৰি, 5 ফ্ৰম আছাম এৱাৰ্ডেড পদ্মশ্ৰী। গতিকে আমাৰ যি পদ্ম সন্মান থাকে 3টা কেটেগৰীত দিয়া হয়, পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ, ৰাইট। গতিকে পদ্মশ্ৰী বঁটা আমাৰ অসমৰ 5গৰাকীকে লোকে ইয়াতে সন্মান লাভ কৰিলে। এজন এজনকৈ আমি তেখেতসকলৰ বিষয়ে চাম। তাৰে আগত খুব মানে এটা ব্ৰিফ ৱে আপোনালোকে জানিব লাগে। এৱাৰ্ডছ আৰ এনাউন্স অন দ্য ইভ অফ ৰিপাব্লিক ডে বাই দ্য ইউনিয়ন হোম মিনিষ্ট্ৰী, আৰু পদ্ম এৱাৰ্ডছ উইল বি প্ৰেজেণ্টেড বাই দ্য প্ৰেচিডেণ্ট এট ৰাষ্ট্ৰপতি ভৱন, ঠিক আছে। গতিকে এয়া আমি দেখা পাইছোঁ টোটেল এৱাৰ্ডছ কিমান দিয়া হৈছে, পদ্মবিভূষণ কিমান, পদ্মভূষণ কিমান, পদ্মশ্ৰী কিমান, ৱুমেন এৱাৰ্ডিজ কিমান, পোষ্টথমাছলি মানে যাৰ মৃত্যুৰ পিছত কাক দিয়া হৈছে সন্মান, এই আটাইখিনি, আৰু ফৰেনাৰ্ছ, NRI, OCI, PIO, এইখিনি কেটেগৰী জানে চাগে। নন ৰেচিডেঞ্চিয়েল ইণ্ডিয়ান, অভাৰচিজ চিটিজেন অফ ইণ্ডিয়া, পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন, PIO, পলিটিত পঢ়ায়। গতিকে এইখিনি আপোনালোকে জানি থোৱাটো উচিত। ইয়াৰ ওপৰত প্ৰিলিমছত ডাইৰেক্ট কুৱেশ্যন আহি যাব পাৰে। কিমানজন মহিলাই এইবাৰ পদ্ম সন্মান লাভ কৰিলে। এতিয়া অসমৰ আপোনালোকে বিশেষকৈ নামকেইটা মনত ৰাখিব লাগিব। খুব ধুনীয়া ধুনীয়া নাম আছে, খুব ইণ্টাৰেষ্টিং নাম আছে। যেনেকৈ প্ৰথমটো নামে পখিলা লেকটেপি, ঠিক আছে। যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, কবীন্দ্ৰ পুৰকাষ্ঠ আৰু হৰিচৰণ শইকীয়া। গতিকে এই আটাইকেইটা নাম আপোনালোকে জানিব লাগিব। পোনপ্ৰথমে আমি লেট কবীন্দ্ৰ পুৰকাষ্ঠ, তেওঁ পোষ্টথমাছলি মানে মৃত্যুৰ পিছত এই বঁটা লাভ কৰিছে, সন্মান লাভ কৰিছে। 3 টাইম মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছিলে, আৰু তাৰ লগত মিনিষ্টাৰ অফ মানে কেন্দ্ৰীয় মিনিষ্টাৰো আছিলে, ফৰ্মাৰ ইউনিয়ন মিনিষ্টাৰ আছিলে ফ্ৰম শিলচৰ, ঠিক আছে। ৰেণ্ডাৰ্ড পাব্লিক ছাৰ্ভিচ অভাৰ 45 years, আৰু তেখেত একচুৱেলি জনাজাত প্ৰিন্সিপাল অফ ৰামকৃষ্ণ বিদ্যাপীঠ শ্ৰীভূমি। গতিকে শ্ৰীভূমি জিলাৰ এই বিদ্যাপীঠখনৰ তেওঁ প্ৰিন্সিপালো আছিলে। তাৰ লগত যোগেশ দেউৰীৰ বিষয়ে যদি আমি চাওঁ, ইয়াতে ৰিনাউন চেৰিকালচাৰ এক্টিভিষ্ট, ঠিক আছে। গতিকে তেখেত একচুৱেলি কি হয়, এজন চেৰিকালচাৰ ছেক্টৰত যিটো চিল্ক ৱৰ্ম বা আমাৰ যিটো চিল্ক ৱৰ্মৰ ইণ্ডাষ্ট্ৰী আছে, চেৰিকালচাৰ ইণ্ডাষ্ট্ৰী আছে, তাতে তেওঁৰ বহুতো ইয়াতে অৱদান আছে। আৰু জেনেৰেলি আমি দেখা পাইছোঁ ফাউণ্ডাৰ অফ ইণ্টিগ্ৰেটেড বড়োলেণ্ড চিল্ক পাৰ্কছ, ঠিক আছে। বড়োলেণ্ডৰ যি চিল্ক পাৰ্ক ইণ্টিগ্ৰেটেড আছে, সেয়া তেখেতে ইয়াতে মানে বহুত তেওঁৰ তাতে অৱদান আছে। তাৰ লগত ইয়াতে আমি দেখা পাইছোঁ বেনিফিটেড অভাৰ 1600 villages and 70% women participation in the এৰী চিল্ক। আমাৰ যি এৰী চিল্ক, মুগা পাট এইবিলাকৰ ইণ্ডাষ্ট্ৰী আছে, তাতে ইনক্ৰিজ ওমেন পাৰ্টিচিপেশ্যন আপ টু 70%ও তেখেতে লাভ কৰিছিলে। গতিকে মহিলা সবালীকৰণৰ এটা অন্যতম উদাহৰণ আমি দেখা পাইছোঁ। নুৰুদ্দিন আহমেদ ছাৰ আৰ্টৰ কাৰণে লাভ কৰিছে, আপোনালোকে আৰ্কিটেক্ট অফ মডাৰ্ণ এছামিজ। আমাৰ যিটো বেচিকেলি ষ্টেজ ক্ৰাফ্ট আছে, থিয়েটাৰ আছে, ষ্টেজ ক্ৰাফ্ট আছে, থিয়েট্ৰিকেল ফিল্ডত অসমক আগুৱাই লৈ যোৱাৰ তেওঁৰ বহুতো ইয়াতে অৱদান আছে। 4,000+ থিয়েটাৰ প্ৰডাকশ্যনছ কৰিছিলে। আৰু মোবাইল থিয়েটাৰ, যিটো আমাৰ মুভমেণ্ট, মানে এটা জেগাত স্থগিত নাথাকি বিভিন্ন ঠাইত মোবাইল থিয়েটাৰ প্ৰডাকশ্যন হাউচ যিটো আছিলে, তেখেতে ইয়াতে তাক এটা নতুন মানে দিশলৈ, নতুন পথত আগুৱাই লৈ গৈছিলে। ইয়াৰ লগত আপোনালোকে অচ্যুত লহকৰৰ নামো ইয়াতে মনত ৰাখিব লাগে, ঠিক আছে। তাৰে লগত পখিলা লেকথেপি, গতিকে তেখেতৰ কথা যদি কওঁ, তেওঁ এজনী কাৰ্বি ফ'ক ছিংগাৰ আছিলে, ঠিক আছে। এতিয়াও বিভিন্ন ধৰণৰ তেওঁ গান পৰিৱেশন কৰে, আৰু তাৰ লগত কমেও 300তকৈ অধিক ফ'ক ছংছ ইতিমধ্যে গাইছে তেখেতে, আৰু এক্সপাণ্ডেড কাৰ্বি কালচাৰ এক্ৰছ দ্য ষ্টেট এণ্ড বিয়ণ্ড। গতিকে তেখেতৰ বিষয়েও আপোনালোকে কিছু চমুকৈ জানি থোৱাটো উচিত। শেষত আমাৰ হৰিচৰণ শইকীয়া ছাৰ আছে, এক্লেইম সত্ৰীয়া ডান্সাৰ, ঠিক আছে। গতিকে এই যিটো সত্ৰীয়া ডান্স আছে, গতিকে 6 ডিকেড মানে 6 দশক ধৰি তেখেতে এই নৃত্য কৰি আহি আছে, আৰু তাৰ লগত বিভিন্ন ধৰণৰ সত্ৰীয়া ডান্স, মিউজিকেল স্কুলছ তেওঁ ইতিমধ্যে নিজৰ নেতৃত্বত চলাইছে। প্ৰমোটেড ওমেন পাৰ্টিচিপেশ্যন, ঠিক আছে। গতিকে এই গোটেই নৃত্যটোক এটা নতুন ৰূপ দিয়াত তেওঁৰ এটা বহুত ডাঙৰ অৱদান আছে। এই গোটেইকেইজন মানুহৰ বিষয়ে কিন্তু প্ৰশ্ন এইবাৰ আহিব পাৰে। তাৰ লগত নৰ্থ ইষ্টৰ কিছুমান উল্লেখযোগ্য ব্যক্তিসকলৰ মই ইয়াতে আপোনালোকক নাম দেখাব বিচাৰিম। অৰুণাচল প্ৰদেশৰ পৰা তেচি গোবিন, ছ'চিয়েল ৱৰ্কাৰ, ঠিক আছে। আপোনালোকে এই নামটো মনত ৰাখিব লাগে। মেঘালয়ৰ হেলি ৱাৰ, মণিপুৰৰ য়ামনাম যাত্ৰা সিং পোষ্টথমাছলি, নাগালেণ্ডৰ চেং ইউ চেং পোংনেৰ। গতিকে এই ব্যক্তিজন খুব মানে ছ'চিয়েল মিডিয়াটো
প্ৰসিদ্ধ আপোনালোকে কি জানি ইতিমধ্যে নিজে তেখেতৰ বিষয়ে গম পায় ঠিক আছে আৰু তাৰে লগত আমি ত্ৰিপুৰাৰ নৰেশ চন্দ্ৰ দেৱ বৰ্মা লিটাৰেচাৰ এণ্ড এডুকেশ্যনৰ অন্যতম উদাহৰণ আমি সকলোৱে জানো তেওঁৰ বিষয়ে গতিকে এই গোটেইকেইটা নামৰ ওপৰত আৰু এটা প্ৰিলিমছৰ কি ধৰণৰ প্ৰশ্ন আহিব পাৰে নামকেইটাৰ ওপৰতো প্ৰশ্ন আপোনালোকে মনত কৰিয়ে ল'ব তাৰে উপৰিও কি ধৰণৰ প্ৰশ্ন আহিব পাৰে মই এটা চেষ্টা কৰিছোঁ আনিবলৈ কমেণ্ট ছেকশ্যনত উত্তৰটো দিব নেক্সট পাৰ্টিকুলাৰ বাতৰি ইয়াতে আপোনালোকে দেখা পাইছে India EU Free Trade Agreement. T-Body expects new avenues amid challenges. এই গোটেই বাতৰিটো বুজিব লাগিব তাৰে আগত আমি অকণমান ট্ৰেড ডিলটোৰ বিষয়ে চাই লওঁ তাৰপিছত মই বাতৰিটো বুজাম পোনপ্ৰথমেতো আপোনালোকে জানিব লাগিব ইট ইজ দ্য 8th FTA ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে কি মই একদম চমুকে বুজাইছোঁ যে দুখন দেশ বা সুপ্ৰা নেশ্যন অৰ সুপ্ৰা নেশ্যন ইউ ইজ এ সুপ্ৰা নেশ্যন মানে ইটছ এ গ্ৰুপিং অফ মাল্টিপল নেশ্যনছ 2-3-4খন দেশ যেতিয়া একত্ৰিত হৈ এটা ইউনিয়ন বডি বনায় তাক আমি সুপ্ৰা নেশ্যন বুলি কওঁ গতিকে ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়ন ইণ্ডিয়া ইজ কাৰেণ্টলি দ্য 4th লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড আৰু ইউৰোপিয়ান ইউনিয়নৰ গোটেই যদি আমি ইকনমিটো এড কৰোঁ তেনেহ'লে গোটেইকেইখন দেশৰ ইকনমিটো এড কৰোঁ তেনেহ'লে ৱৰ্ল্ডৰ 2nd লাৰ্জেষ্ট ইকনমি হ'বলৈ গৈ আছে ঠিক আছে জেনেৰেলি ছিংগল কাণ্ট্ৰি ৱাইজ চাইনা ইজ দ্য 2nd লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড কিন্তু আমি যদি ইউৰোপিয়ান ইউনিয়নৰ গোটেইকেইখন দেশ মেম্বাৰ কাণ্ট্ৰিজ এড কৰি দিওঁ তেওঁলোকৰ ইকনমি এড কৰি দিওঁ GDP এড কৰি দিওঁ তেতিয়া 2nd লাৰ্জেষ্ট হ'ব গতিকে ইটছ আ গ্ৰুপ ইটছ আ ট্ৰেড ডিল ইটছ আ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট বিটুইন 4th লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড এণ্ড দ্য 2nd লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড ইটছ আ ভেৰি বিগ এনাউন্সমেণ্ট আৰু এনেকুৱা আমি 8টা বিভিন্ন ধৰণৰ 2021 বৰ্ষৰ পৰা যোৱা 5 বছৰত মানে বেচিকেলি মৰিচিয়াছৰ লগত দেখা পাইছোঁ UAEৰ লগত দেখা পাইছোঁ অষ্ট্ৰেলিয়াৰ লগত দেখা পাইছোঁ ঠিক আছে তাৰে পিছত UKৰ লগত দেখা পাইছোঁ ওমানৰ লগত নিউজিলেণ্ডৰ লগত এতিয়া ইউৰোপিয়ান ইউনিয়নৰ লগত এফটাৰ লগত দেখা পাইছোঁ গতিকে এই গোটেইখিনি আপোনালোকে কিন্তু মনত ৰাখিব লাগিব প্ৰিলিমছত যি টি ধৰণৰ কুৱেশ্যন আহি যাব পাৰে ইয়াৰ ওপৰত তাৰে ওপৰত মোৰ বিশ্বাস যে আপোনালোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল নিউজত এই টপিকটো আৰু বহুত ডেফটত কভাৰ কৰিছে কি ছেগমেণ্টত আছে লাক্সাৰী কাৰ ছেগমেণ্টটো কিয় কৰিছে আৰু যাতে বেনিফিটটো যাতে আল্ট্ৰা ৰিচ মানুহখিনিৰহে তাতে হ'বনে কাৰ হ'ব কি ধৰণে হ'ব ফাৰ্মাচিউটিকেল ছেক্টৰত কি ইম্পেক্ট পৰিব ৱাইন বেভৰেজেছ ছেক্টৰত কি ইম্পেক্ট পৰিব টেকন'লজি ছেক্টৰত কি ইম্পেক্ট পৰিব আৰু ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট মানে এনেকুৱা নহয় যে কমপ্লিটলি ফ্ৰী হৈ গৈছে কিছুমান জেগাত আমি টেৰিফ দেখিছোঁ ৰিডাকশ্যনহে হৈছে 0 হোৱা নাই 110% বা 40% কমাইছে ক'ত কি কমাইছে সেইখিনি বস্তু কিন্তু মই বিশ্বাস কৰিছোঁ যে আপুনি পঢ়িছে যদি নাই পঢ়া মোক জনাব কমেণ্ট ছেকশ্যনত কেতিয়াবা আমি ডিছকাছ কৰি ল'ম এতিয়া ঘূৰি আহোঁ আমাৰ অসমলৈ টি ছেক্টৰটোলৈ ছিগনিফিকেঞ্চ অফ দ্য টি ছেক্টৰ পোনপ্ৰথমে ইণ্ডিয়া এক্সপৰ্টছ এৰাউণ্ড 19 to 21 মিলিয়ন kg অফ টি এনুৱেলি টু দ্য ইউৰোপিয়ান ইউনিয়ন গতিকে ইউলৈকে আমি কিমান চাহ ইয়াৰ পৰা এক্সপৰ্ট কৰোঁ তাৰে পৰিমাণটো আপোনালোকে দেখা পাইছে জাৰ্মানী এণ্ড প'লেণ্ড এক্ট এজ মেজৰ এণ্ট্ৰি এণ্ড ৰিডিষ্ট্ৰিবিউশ্যন হাবছ এই যে ইউৰোপিয়ান কাণ্ট্ৰি কেইখন আছে ন কফিটো খায় কিন্তু চাহৰ যিটো সোৱাদ এই ব্ৰিটিছাৰ্ছসকলে লৈ গৈছিলে সেই সোৱাদৰ এতিয়াও তেওঁলোকে মানে জিভাৰ সেই সোৱাদটো এৰিব পৰা নাই গতিকে সেই সোৱাদৰ আমি এটা ইয়াতে দেখা পাওঁ ইতিমধ্যে যে তেওঁলোকৰ ডিমাণ্ডটো এতিয়াও আছে আৰু চাহৰ মেক্সিমাম মোৰ দেন 50% প্ৰডাকশ্যন ভাৰতবৰ্ষৰ অসমতে হয় গতিকে ডাইৰেক্টলি ইম্পেক্ট কৰিব ডিউটি এলিমিনেশ্যন এস্পেচিয়েলি ফৰ গ্ৰীণ টি পেকেটছ অফ লেছ দেন 3 kilos কেন ইম্প্ৰুভ প্ৰাইচিং কম্পিটিটিভনেছ গতিকে এই গ্ৰীণ টি ছেগমেণ্টটো এটা হেল্ডি ড্ৰিংক ছেগমেণ্ট মই কেইদিনমান আগতে আপোনালোকক বিভিন্ন ধৰণৰ হেল্ডি বেভৰেজেছৰ ক্ষেত্ৰত বা এই যে চাহৰ বেলেগ ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত এটা নিউজ আনিছিলোঁ তাৰে লগতে মই ইয়াতে এই বস্তুটো উত্থাপন কৰিব বিচাৰিম যে ডিউটি এলিমিনেশ্যন ফৰ গ্ৰীণ টি কেন বি এ ভেৰি বিগ ডিছকাশ্যন এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটো এতিয়া লাগু হৈ যোৱা নাই জাষ্ট ডিলটো চাইন হৈছে তাৰে একজেক্ট কণ্ডিশ্যনেলিটিজখিনি লাহে লাহে বা যিখিনি টেৰিফ ৰিডাকশ্যনো হ'ব ফেজ ৱাইজ মেনাৰত উইদিন নেক্সট 6 months to 12 months আমি দেখিবলৈ আৰম্ভহে কৰিম গতিকে এটা পোনপ্ৰথমে অপৰচুনিটিজ ফৰ আছাম টি এণ্ড দ্য ইছ্যু মই গোটেইখিনি এই যিটো বাতৰি আছিলে এইটো বুজিবলৈ টি বডিৰ কি এক্সপেক্টেশ্যন একচুৱেলি মই এইটো আগতেও পঢ়াইছোঁ কিন্তু মই আজি আপোনাক আৰু এবাৰ ইয়াক চকু ফেৰাবলৈ অনুৰোধ কৰিম গতিকে এক্সপানশ্যন অফ মাৰ্কেট এক্সেছ বিয়ণ্ড ট্ৰেডিশ্যনেল বায়াৰ্ছ এমিড জিঅ' পলিটিকেল ডিছৰাপশ্যনছ আমাৰ জেনেৰেলি ৰাছিয়া ইৰাণ এইবিলাকত চাহ বহুত বিক্ৰী হয় কিন্তু এতিয়া ইউৰোপিয়ান ইউনিয়নত আমাৰ বিশ্বাস যে চাহৰ বিক্ৰী আৰু বৃদ্ধি হ'ব কাৰণ কি দাম আৰু কমি যাব ডিউটি আৰু কমি যাব টেৰিফ কমি যাব স্ক'প ফৰ ব্ৰেণ্ডিং অফ আছাম টি এজ এ প্ৰিমিয়াম GI লিংক টেক্স জিঅ'গ্ৰাফিকেল ইণ্ডিকেটৰ হিচাপে আমি অসমৰ যিটো চাহ
অসমৰ চাহক টেগিং কৰি তাক আমি ইণ্ডিয়ান টি নহয় অসম টি বা আছাম টি বুলি ব্ৰেণ্ডিং কৰি তাক বিক্ৰী কৰিলে অসমৰ এটা গোটেই দেশ বিদেশত এটা নতুন নাম সৃষ্টি হ'ব, এটা স্বীকৃতি আহিব। পটেনচিয়েল বুষ্ট টু ভেলু এডেড এণ্ড পেকেজড টি এক্সপৰ্টছ কি চেলেঞ্জেছ আমি দেখা পাইছোঁ MRL। এই MRL ইছ্যুটো কি আপোনালোকে ভালকৈ বুজিব লাগিব। MRLৰ ফুল ফৰ্ম হৈছে মেক্সিমাম ৰেচিডিউল লেভেল। এতিয়া ইউ হেজ ইন্ট্ৰডিউচ দ্য নিউ ৰেগুলেশ্যন অন পেষ্টিচাইড ৰেচিডিউচ। জেনেৰেলি চাহৰ তাৰমানে গছবিলাকত বিভিন্ন ধৰণৰ কীট পতংগই মানে এটেক কৰে, তাৰে কাৰণে কিছুমান আমি পেষ্টিচাইডছ দিওঁ, হাৰ্বিচাইডছ দিওঁ, যাতে সেই কীট পতংগবোৰ মৰি যায়। কিন্তু দেট ইজ এ কেমিকেল প্ৰডাক্ট, আৰু সেই কেমিকেল প্ৰডাক্টৰ পৰা কিছুমান ৰেচিডিউ থাকি যায়। কীট পতংগটোতো মৰি যায়, চাহৰ গছডাল জীয়াই থাকে, নিদিলেও নহ'ব, নহ'লে গছডালে ধ্বংস হৈ যাব। বুজি পাইছেনে নাই? চাহৰ গছত তাৰমানে কীট পতংগ এটেক কৰে, এই কীট পতংগটোক মাৰিবলৈ আমি তাতে পেষ্টিচাইড দিওঁ, কিন্তু এই পেষ্টিচাইডে ইয়াকতো মাৰি পেলায়, কিন্তু পেষ্টিচাইডৰ কিছুমান কেমিকেল চাহৰ গছত থাকি যায়, সোমাই যায় পাতেৰে, ঠিক আছে। গতিকে সেই ৰেচিডিউ লেভেলৰ এটা লিমিট বৃদ্ধি কৰিছিলে ইউৰোপিয়ান ইউনিয়নে। কৈছে দ্য MRL ফৰ থায়ামিথাক্সম এণ্ড ক্লথিয়ানিডিন উইল বি ৰিডিউচ ফ্ৰম 0.05 ppm মানে পাৰ্টছ পাৰ মিলিয়ন ফ্ৰম March 7। এইটো যোৱা বছৰ 2025, ঠিক আছে। গতিকে আনাডাৰ ৰেগুলেশ্যন উইল লোৱাৰ দ্য MRL ফৰ থিয়াক্লোপ্ৰিড টু 0.05 ppm ফ্ৰম মে। গতিকে এনেকুৱাকৈ আমি দেখা পাইছোঁ যে বিভিন্ন ধৰণৰ ৰেচিডিউ লেভেলছবিলাক চেঞ্জ কৰা হৈছিলে, আৰু যেতিয়া ৰেচিডিউ লেভেলছবিলাক আমি চেঞ্জ কৰিছোঁ তেতিয়া আমাৰ পেষ্টিচাইড যিবিলাক আমি তাতে ব্যৱহাৰ কৰি আছিলোঁ তাৰে যেতিয়া ৰেচিডিউছবিলাক থাকি যাব তেতিয়া আমাৰ এক্সপৰ্টটো কমি যাব, কাৰণ কি প্ৰডাক্টটো ৰিজেক্ট হৈ যাব। চ' এইটোক কয় মানে আমাৰ নন ট্ৰেড বেৰিয়াৰ্ছ। ট্ৰেড বেৰিয়াৰটোতো হ'ল যে আমি তাতে টেৰিফ বহুত লগাই দাম বৃদ্ধি কৰি দিছোঁ, দামৰ কাৰণেই বস্তু বিক্ৰী নহয়। কিন্তু এতিয়া এইটো দামৰ ইছ্যু অহা নাই, এইটোত আমি পেকেজড ফুডটোৰ কোৱালিটি বেছড কিছুমান খুঁত ওলাইছোঁ, আৰু সেই খুঁতবিলাকৰ ভিত্তিত আমি সেই প্ৰডাক্টটো ৰিজেক্ট কৰি আছোঁ। গতিকে এই প্ৰব্লেম এটাও আহি পৰিছিলে। ইম্পেক্ট অন আছাম টি উইল বি হিউজ বিকজ আছাম টি ইণ্ডাষ্ট্ৰি ৰিলাইজ হেভিলি অন দিছ পেষ্ট কণ্ট্ৰল পেষ্টিচাইডছ। আৰু আমাৰ তাত তাৰ কোনো বিকল্প নাই, ন' ৱাইডলি একচেপ্টেড অল্টাৰনেটিভছ এতিয়ালৈকে আমাৰ তাত নাই। আৰু টকলাই টি ৰিচাৰ্চ যিটো আছে আমাৰ, ঠিক আছে, এই টকলাই টি ৰিচাৰ্চ চেণ্টাৰে কিন্তু প্ৰচেষ্টা কৰি আছে যে তাৰে আমি কিছুমান এনেকুৱা ধৰণৰ অল্টাৰনেটিভ বিচাৰি উলিয়াওঁ। গতিকে এই MRL ইছ্যুটো আমাৰ বহুত প্ৰব্লেম হৈছে। এই ট্ৰেড টকটোত এতিয়ালৈকে MRL ইছ্যুটো ডিছকাছ হোৱা নাই। যোৱা বছৰৰ এই ডিচিজনটো মই অলৰেডি আপোনালোকক অসম বিষয়ত পঢ়াইছিলোঁ। এই ইছ্যুটোৰ ওপৰত কি হ'ব মতামত এতিয়ালৈকে ডিছকাছ হোৱা নাই। গতিকে অকল টেৰিফ বেৰিয়াৰ, মোৰ এজন অসমীয়া হোৱা স্বত্তে বা অসম টি ইণ্ডাষ্ট্ৰিটোক বৃদ্ধি কৰাৰ স্বত্তে আপোনালোকৰ মতামত এয়া হ'ব লাগে যদি ইণ্টাৰভিউত সোধে, যে অকল টেৰিফ বেৰিয়াৰটো কমালে নহ'ব, এই নন টেৰিফ বেৰিয়াৰটো কমাব লাগিব। ৰেগুলেশ্যন বেছড, এইটো ৰেড টেপিজম, তেতিয়াহে আমাৰ চাহ বিক্ৰী হ'ব। নহ'লে টেৰিফ কমাই কি লাভ আছে? প্ৰডাক্টটো মাৰ্কেটলৈ গৈয়ে নাপাব, গোডাউনতে ৰিজেক্ট হৈ যাব, কাষ্টম ক্লিয়াৰেঞ্চে নাপাব, কাৰণ কি ইয়াৰ PPM বেছি আছে। পেষ্টিচাইডটোতো আমি ব্যৱহাৰ কৰিবই লাগিব। আমাৰ ভাৰতবৰ্ষৰ যিটো বতৰ, পাহাৰ, পানী, মাটি, সেই অনুযায়ী আমাৰ পেষ্টিচাইডছ লাগে, পেষ্ট কণ্ট্ৰল লাগে, ঠিক আছে। গতিকে এই বস্তুটো বুজি ফুড ছেফটি এণ্ড ট্ৰেচেবিলিটি, পেকেজিং, লেবেলিং, ঠিক আছে, এইবিলাক আমাৰ ষ্ট্ৰিনজেণ্ট কৰি দিছে, মানে নন টেৰিফ বেৰিয়াৰ বহুত বেছি। মই এইটো কথাই বাৰে বাৰে ইউক মানে আহ্বান জনাম, আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যদি বস্তুটো মানে উত্থাপন কৰে যে নন টেৰিফ বেৰিয়াৰো, টেৰিফ বেৰিয়াৰৰ কাৰণেতো তেওঁ বহুত ধুনীয়া ডিল এটা আমালৈ, সুন্দৰ ডিল এটা পৰিৱেশন কৰিছে, কিন্তু এইটো নন টেৰিফ বেৰিয়াৰটো আমাৰ কাৰণে অলপ আৰু ভাল কৰিলে অসম ইয়াতে উপকৃত হ'ব, ঠিক আছে। এইখিনিয়ে বাতৰি আছিল আপোনালোকে বুজিবলৈ। পলিচি এণ্ড ইনষ্টিটিউচনেল গেপ, শ্বৰ্টেজ অফ NABL এগ্ৰিগেটেড টেষ্টিং লেব, আচ্ছা, তাৰ লগত টেষ্টিং লেবছ লাগিব, ট্ৰেচিবিলিটিয়ে নাই আমাৰ তাত। আমি ধৰিবই নোৱাৰোঁ যে এইটো কিমান PPM আছে, এই কেমিকেলবোৰ কিমান PPM আছে, তাৰ কাৰণে ট্ৰেছ কৰাৰ কাৰণে আমাৰ তাত নাই। আমি জাষ্ট আমাৰ খেতিয়কসকলে বা যিবিলাক আছে তেওঁলোকে বাছ এইটো পেষ্টিচাইডটো মানে হেৰিত লগাই দিয়ে, গছবিলাকত স্প্ৰে কৰি দিয়ে, তাৰেপিছত তাতে কিমান আছে ৰেচিডিউ আমি ট্ৰেছ কৰিব নোৱাৰোঁ, আমি বিক্ৰী কৰি দিওঁ, তাৰপিছত যাই কিনে ৰিজেক্ট হৈ যায়। এই প্ৰব্লেমটো আহিছে। কোল্ড চেইন ষ্ট'ৰেজেছ লাগিব, লজিষ্টিক ছাপৰ্ট লাগিব, ঠিক আছে। গতিকে এই গোটেইখিনি আমি এলাইন ডমেষ্টিক স্কিমছ উইথ FTA কমিটমেণ্টছ আমি এলাইন কৰিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগিব, আৰ্লি ষ্টেক হোল্ডাৰ এপ্ৰ'চ, এণ্ড মানে অসমৰ যাতে চাহৰ এক্সপৰ্ট আমাৰ বৃদ্ধি হয় তাৰ প্ৰচেষ্টা কৰিব লাগিব।
ঠিক আছে, এইটোৱে বাতৰি আছিলে। আপোনালোকে প্ৰেক্টিচ কুৱেশ্যনটো চেষ্টা কৰিব ছল্ভ কৰিবলৈ। তাৰপিছত আমি নেক্সট বাতৰিটোলৈকে আগবাঢ়িছোঁ। হাফ অফ আছামছ হাইড্ৰ'কাৰ্বন ৰিচোৰ্চেছ ষ্টিল আনটেপড। এইটো মানে এই বাতৰিটো পঢ়োঁতে মোৰ নিজে আই ৱাজ ভেৰি শ্বকড। ঠিক আছে, যে আমাৰ অসমখন খনিজ পদাৰ্থত ইমান ধনী নে, যে ইমান বছৰ ধৰি ডিগবৈ অল্ডেষ্ট অইল ৰিফাইনেৰী এক্সপ্ল'ৰেশ্যন ডিগবৈত প্ৰথম হৈছিল তেলৰ। তাৰে পৰা তেল আমি টেপ কৰি কৰি ইমান বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমি আধাও হাইড্ৰ'কাৰ্বন ৰিচোৰ্চেছ বোলে টেপে কৰা নাই। আহকচোন বাতৰিটো এবাৰ চাবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে আছাম ৰিমেইনছ ওৱান অফ দ্য ইণ্ডিয়াজ অল্ডেষ্ট অইল প্ৰডিউচিং ৰিজনছ, য়েট 40-50% অফ ইটছ হাইড্ৰ'কাৰ্বন ৰিচোৰ্চেছ আৰ ষ্টিল আনটেপড। আমাৰ অসমখন সঁচাকৈ খুব ধনী, আৰু আমি গৌৰৱ অনুভৱ কৰিব লাগে যে আমি প্ৰত্যেকজন একোজন অসমীয়া। ঠিক আছে, গতিকে এই গোটেইখিনি বস্তু আপোনালোকে বুজি পাইছে। দিছ ৱাজ আণ্ডাৰলাইন ডিউৰিং দ্য আছাম ষ্টেট ছেশ্যন ইন ইণ্ডিয়ান এনাৰ্জি উইক। ইণ্ডিয়ান এনাৰ্জি উইকত এটা Ministry of Petroleum and Natural Gas noted that a significant portion of Assam's hydrocarbon potential has not been yet explored. আমাৰ অসমত ক'ত ক'ত কি কি খনিজ পদাৰ্থ আছে আপোনালোকৰ এটা অকণমান আপোনালোকে দেখা পাইছে। জেনেৰেলি আমাৰ যিটো ব্ৰহ্মপুত্ৰ ভেলী, তাতে আমাৰ অইল এণ্ড গেছ ভীষণ ধৰণে আমি দেখিবলৈ পাওঁ। ক'ত দেখিবলৈ পাওঁ, কি দেখিবলৈ পাওঁ অকণমান চাবচোন। পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, আমাৰ হাইড্ৰ'কাৰ্বন হটস্পটছখিনি ডিগবৈ অল্ডেষ্ট অইল ফিল্ড, নাহৰকটীয়া, মৰাণ, লাকুৱা, ৰুদ্ৰসাগৰ, দুলীয়াজান। এইকেইটা জেগাৰ মানে মানুহক একদম কোনোবাই চাই আছে নেকি? লাকুৱা, নাহৰকটীয়া, ডিগবৈ, ঠিক আছে, মৰাণ, দুলীয়াজান। ঠিক আছে, জেনেৰেলি মানে অসমত এটা মানে অলিখিত বিধান আছে যে এই কেইটা জেগাৰ পৰা যদি কোনোবা বিলং কৰে অট'মেটিকেলি ধনী হয় তেওঁলোক। ঠিক আছে, কিয় ধনী হয়? কাৰণ কি তেলত ধনী এই কেইটা জেগা, গতিকে অট'মেটিকেলি দ্য ইকনমি ফ্লৰিছেছ। ঠিক আছে, গতিকে এই বস্তুটো আপোনালোকে গম পায় যে দিছ ইজ ভেৰি আপাৰ আছাম বেছড। আমাৰ যিখিনি ৰিচ এৰিয়া, এইটো ৰুদ্ৰসাগৰ আছে, লাকুৱা আছে, ঠিক আছে, গেলেকী আছে, ডিগবৈ আছে, নাহৰকটীয়া আছে, মৰাণ আছে। এইখিনি জেগা মই মাৰ্ক কৰি আনিছোঁ। তাৰ লগত কোল ক'ত পায়? মাকুম, ঠিক আছে, তিনিচুকীয়া, মাৰ্ঘেৰিটা, লিডো, ঠিক আছে, তিৰাপ, এইখিনি এৰিয়াত আমাৰ কয়লা পোৱা যায়। কিন্তু আমাৰ অসমৰ কয়লাটো মানে পিট, লিগনাইট তেনেকুৱা ধৰণৰ বেছি হাই লেভেল আমাৰ যিটো এন্থ্ৰেচাইট, ঠিক আছে, কোল আছে, সেইটো আমাৰ তাত নাপায়। লাইমষ্টোন, কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ, আৰু কিছুমান ইমাৰ্জিং এৰিয়াছো আছে য'ত আমাৰ নেচাৰেল গেছ পোৱাৰ সম্ভাৱনা আছে। কাছাৰ বেচিন এণ্ড বাৰাক ভেলী লিমিটেড এমাউণ্টত ফাইণ্ড হৈছে। তাৰ লগত বিশ্বাস আছে যে আৰু বহুত আমি তাতে এক্সপ্ল'ৰেশ্যন কৰিব বাকী আছে। এতিয়া তাৰে লগত আনটেপ হাইড্ৰ'কাৰ্বন ডিছপাইট বিং আ কি কণ্ট্ৰিবিউটৰ, এতিয়াও যে আৰু ইমান 50% আমাৰ হাইড্ৰ'কাৰ্বন বাচি আছে, সঁচাকৈ বিশ্বাস কৰিবলৈ টান। কিন্তু এতিয়া এইটো এটা চান্স হৈছে যে অসমত আমি আৰু এক্সপ্ল'ৰেশ্যন কৰিব পাৰোঁ। তাৰে লগত প্ৰব্লেম এটা হয় টেকন'লজিকেলি আৰু ছ'চাইটেল প্ৰব্লেমটো এইটো হয় যে এক্সপ্ল'ৰেশ্যন কৰাৰ লগে লগে মানুহৰ ডিছপ্লেচমেণ্ট কৰিব লগা হয়, গাঁও ঘৰ শ্বিফ্ট কৰিব লগা হয়। ঠিক আছে, সেইটো এটা প্ৰব্লেম আহি যায়। আৰু তাৰে লগত এটা প্ৰব্লেম আহি যায় টেকন'লজিৰ। আপোনালোকে অইল ইণ্ডিয়াৰ ৰিচেণ্টলি যিটো এটা দুৰ্ঘটনা হৈছিলে, কেইজনমান আপোনালোকে শুনিছিলে চাগে, বাহিৰৰ পৰা আমি এক্সপাৰ্টছো মাতিব লগা হৈছিলে। ঠিক আছে, অইল লিকেজৰ ইছ্যু হৈছিলে। তাৰে আগতেও হৈছে এনেকুৱা দুৰ্ঘটনা য'ত য়ং ইঞ্জিনিয়াৰ্ছ হেভ লষ্ট দেয়াৰ লাইফ। তেনেকুৱা ধৰণৰ যাতে দুৰ্ঘটনা, টেকন'লজিকেলি আমি অলপ এডভান্স হ'বলৈ বাকী আছোঁ, আৰু ছ'চাইটেলি যাতে আমাৰ এনভাইৰমেণ্টটো ধ্বংস নহয়, সেই বস্তুখিনি আমি ইয়াতে টেক কেয়াৰ কৰিব লাগিব। এক্সপাৰ্ট ষ্ট্ৰেছ দ্য আৰ্জেঞ্চি অফ কানেক্টিং অল নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ থ্ৰু ইউনিফাইড গেছ গ্ৰিড। এটা গেছ গ্ৰিড, এই কৰ্পৰেশ্যন এটা ইন্দ্ৰধনুষ গেছ গ্ৰিড কৰ্পৰেশ্যন লিমিটেড সৃষ্টি কৰা হৈছিলে আছাম গেছ কোম্পানীৰ লগত। তাৰে লগত আমি গেছৰ যিটো নেচাৰেল গেছ বা আমাৰ যিটো গেছ প্ৰডাকশ্যন হয়, তাৰে কাৰণেও আমাৰ এটা বৃহৎ প্ৰজেক্ট আছে হাতত। তাৰে লগত আমাৰ এই গোটেই এক্সপ্ল'ৰেশ্যনৰ ছেগমেণ্টটো, জেনেৰেলি এক্সপ্ল'ৰেশ্যন আমাৰ ONGC, ঠিক আছে, অইল নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড। গতিকে ONGCৰ আমাৰ ইয়াতে সহায় লাগিব। অইল ইণ্ডিয়া এক্সপ্ল'ৰেশ্যন ড্ৰিলিং এণ্ড গেছ এক্সট্ৰেকশ্যন, NRL আছে ৰিফাইনেৰীৰ কাৰণে অক্সিলেৰিজ, BCPL আছে যিবিলাক আমাৰ পেট্ৰ'কেমিকেলছ ডিব্ৰুগড়, পাৱাৰ ডিপাৰ্টমেণ্ট আছে যাৰ সহায় লাগিব। এই গোটেইখিনি মানে এক্সপ্ল'ৰেশ্যনৰ পৰা, ৰিফাইনিঙৰ পৰা, পাৱাৰ ডিপাৰ্টমেণ্টৰ, পাইপলাইনৰ, চাওক মানে প্ৰথমে এক্সপ্ল'ৰেশ্যন কৰিব লাগিল, তাৰপিছত ৰিফাইনিং কৰিব লাগিল, তাৰপিছত পাইপলাইন ঘৰে ঘৰে পঠাব লাগিব, তেতিয়াহে ফাইনেলি আউটপুটটো পাব, প্ৰডাক্টটো পাব। এই গোটেইখিনি বস্তু আপোনালোকে ইয়াতে চাব লাগিব। ঠিক আছে,
Government's vision কি? Ahom government has reaffirmed its commitment. আমি যাতে ট্ৰান্সপাৰেণ্ট ৱে, ফাষ্টাৰ ক্লিয়াৰেঞ্চেছ, এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি, ইনভেষ্টৰ ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট এটা নিৰ্মাণ কৰিম উইথ চেণ্ট্ৰেল এজেঞ্চিজ আমি কোলাবৰেশ্যন কৰিম আৰু যাতে আমি অসমখনকো এটা টপ ৰিচৰ্চফুল হাইড্ৰকাৰ্বন হটস্পট হিচাপে ইয়াতে প্ৰুভ কৰিব পাৰোঁ। এটা মেইনছৰ কুৱেশ্যন ইয়াৰ পৰা আমি এক্সপেক্ট কৰিব পাৰোঁ, কি ধৰণৰ প্ৰশ্ন আহিব চেষ্টা কৰিব। এই সকলোৱে পইণ্টছখিনিহে ল'ব ইয়াৰ পৰা, এনচাৰটো নিজে লিখি ছাবমিট কৰিব। SPMৰ যি ফাউণ্ডেশ্যন ষ্টুডেণ্টছ আছে তেওঁলোকে মূল্যায়নো লাভ কৰিব। নেক্সট বাতৰি, ৰয়েল বেংগল টাইগাৰ স্পটেড ইন ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক। আমাৰ নেশ্যনেল পাৰ্ক কেইখন? এই প্ৰশ্নটো আহিছে ইণ্টাৰভিউত, বহুতে পৰা নাই, মই লজ্জিত। বাৰে প্ৰতি মই পঢ়াইছোঁ, 7খন বুলি কৈ থৈ নাহিব। আমাৰ এতিয়া 8খন নেশ্যনেল পাৰ্ক, চিকনাজৱালা লেটেষ্ট এডিশ্যন, BTRত 3খন আছে। ঠিক আছে, গতিকে BTRত কোন কেইখন আছে আপোনালোকে জানিব লাগিব, টোটেল নেশ্যনেল পাৰ্ক কেইখন আছে জানিব লাগিব। যিটো বা নহওক, আমাৰ আজি নিউজটো ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্কৰ ওপৰত হয়। গতিকে ৰয়েল বেংগল টাইগাৰ হেজ বিন কেমেৰা ট্ৰেপড ইন ডিব্ৰু চাইখোৱা নেশ্যনেল পাৰ্ক, ফাৰ্ষ্ট কনফাৰ্ম ভিজুৱেল এভিডেন্স চিন্স নিয়াৰলি 30 বছৰৰ পিছত ডিব্ৰু চাইখোৱাত আমি এটা ৰয়েল বেংগল টাইগাৰ, আমিতো ভবা নাই জীৱিত অৱস্থাত কোনোবা আছে তাতে, কিন্তু এতিয়া ফাইনেলি আমি দেখা পালোঁ। ঠিক আছে, কেমেৰা ট্ৰেপছত আমি ইয়াক মানে ট্ৰেপ কৰিব পাৰিছোঁ, খুব ভাল লাগিছে। ডিব্ৰু চাইখোৱাৰ ওপৰত কুৱেশ্যন আহিব পাৰে, তিনিচুকীয়া ডিব্ৰুগড় জিলাত আমি ইয়াক অৱস্থিত, বায়'স্ফিয়াৰ ৰিজাৰ্ভ 1997, নেশ্যনেল পাৰ্ক 1999। এইকেইটা বাতৰি কিন্তু আহে মানে এনভাইৰনমেণ্ট পইণ্ট অফ ভিউ ইণ্টাৰভিউত। এষ্টাব্লিছ কেতিয়া হৈছিলে এজ টাইগাৰ ৰিজাৰ্ভ নেশ্যনেল পাৰ্ক, ঠিক আছে, যেনেকৈ মানসৰ এটা প্ৰশ্ন আহিছিলে, টাইগাৰ ৰিজাৰ্ভ কেতিয়া এষ্টাব্লিছ হ'ল, নেশ্যনেল পাৰ্ক ষ্টেটাছ কেতিয়া পালে, আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় মানস, ঠিক আছে, তো কেতিয়া পালে, এই বছৰকেইটা জানিব লাগিব আপোনালোকে। ঠিক আছে, তাৰে লগত পাৰ্ট অফ ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পট, গ্ৰাছলেণ্ড কি আছে আপোনালোকে সেইখিনি বস্তু জানিলে হ'ল। এতিয়া চেঞ্চাছটো চাওক, 1993ত এই 8টা মেল টাইগাৰ্ছ ইন ডিব্ৰু চাইখোৱা যদি চাই, 8টা মেল টাইগাৰ, 12টা ফিমেল, 7টা কাব আছিলে। 97 12টা মেল। তাৰে পিছত কোনো ৰেকৰ্ড আমি মেইনটেইনে কৰা নাই। এনেকুৱা হ'ব নালাগে। আমি এনভাইৰমেণ্টেল প্ৰটেকশ্যনটো যদি 93ত ৰিয়েলাইজ কৰিছোঁ, তাৰ পিছৰ পৰা আমি কিয় এৰি দিছোঁ? দ্যাট শ্বুড নট বি পাৰ্টিকুলাৰলি ডান, মানে ইণ্টাৰনেল ৰেকৰ্ডিং এটা হ'ব লাগে। আই আণ্ডাৰষ্টেণ্ড প্ৰজেক্ট টাইগাৰ আহিছিলে, তো তাতে এটা পুছ আহিছিল 93ত, কিন্তু তাৰে পিছত আমি সেই বস্তুটো আৰু আগুৱাই লৈ যাই থাকিব লাগিছিলে। ইণ্ডিকেটৰ অফ হেল্ডি ইক'চিষ্টেম সেয়াই হয়, টাইগাৰ্ছ আৰ দ্য এপেক্স প্ৰেডেটৰ্ছ, ঠিক আছে, আৰু এডিকুৱেট প্ৰে বেছ ফাংচনিং, এই গোটেইখিনি বস্তু থাকিলে আমি গম পাওঁ যে ইক'চিষ্টেমটো হেপী, মানে এটা গুড ফুড চেইন এটা মানে তাতে চলি আছে, হেবিটেট কানেক্টিভিটি আছে, ব্ৰহ্মপুত্ৰ ফ্লাড প্লেইনছ আছে, এই গোটেইখিনি, তাৰে কাৰণে আমি কেমেৰা বেছ মনিটৰিং, এণ্টি প'চিং এফৰ্টছ, হেবিটেট প্ৰটেকশ্যন গোটেইখিনি কৰি থাকিব লাগে। আমি ডলফিনৰ ছাৰ্ভে কৰিছোঁ যোৱা বছৰ, গতিকে টাইগাৰ ছাৰ্ভেটোতো আমাৰ হ'বই লাগে। M-Strides প্ৰগ্ৰামটোৰ বিষয়েও আপোনালোকে জানে চাগে, ঠিক আছে, গতিকে দিছ প্ৰগ্ৰাম ইজ অলছ' হেল্পিং আছ গেটিং মানে ট্ৰান্সপেৰেণ্ট ৰেকৰ্ড অফ অল দ্য ডেটা। কি ধৰণৰ প্ৰশ্ন এটা আহিব পাৰে, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আজিৰ শেষৰ বাতৰিটো হৈছে অসম ৰেংক 24th ইন এক্সপৰ্ট ৰেডিনেছ, ঠিক আছে, গতিকে নীতি আয়োগ ৰিপৰ্টছ মেনশ্যনছ শ্বৰ্টেজ অফ লেবছ, ইনএডিকুৱেট কোল্ড চেইন ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড লিমিটেড কাৰ্গো ছাৰ্ভিচেছ। গতিকে কি হৈছে বাতৰিটো আহকচোন বুজিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমেতো আছাম ৰেংকছ 3rd ইন এক্সপৰ্ট ৰেডিনেছ এমং নৰ্থ ইষ্ট। নৰ্থ ইষ্টৰ ভিতৰত আমি 3rd পজিশ্যন পাইছোঁ, এইটো মানে বহুতে ভাবিব ভাল নিউজ, কিন্তু এইটো মই লজ্জাৰ বিষয় বুলিও ক'ব পাৰোঁ, ঠিক আছে। তো নৰ্থ ইষ্টততো আমি এটলিষ্ট টপ কৰিব লাগিছিল, ইকনমি ৱাইজ আমি ইমান ডাঙৰ, আমাৰ যদি সপোন যে আমি টপ 5 ষ্টেটছ অফ ইণ্ডিয়াৰ ভিতৰত গণনা লাভ কৰোঁ, এটলিষ্ট নৰ্থ ইষ্টততো টপ কৰিবই লাগিব, হয়নে নহয়? গতিকে গোটেই ভাৰতবৰ্ষৰ ভিতৰত 24th স্থান পাইছোঁ আমি এক্সপৰ্ট প্ৰিপেয়াৰডনেছ ইণ্ডেক্স 2024 এমং 36 ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ এজ পাৰ নীতি আয়োগছ এক্সপৰ্ট প্ৰিপেয়াৰডনেছ ইণ্ডেক্স। গতিকে এই ৰিপৰ্টটো আপোনালোকে মেইনছত লিখি আহিব পাৰিব। এক্সপৰ্ট ৰেডিনেছ কি হয়? গ্ৰ'থ পটেঞ্চিয়েলটো শ্ব' কৰে যে মেজৰ এক্সপৰ্টছ আমাৰ অসমে কি কৰি আছে। আমি চাহ এক্সপৰ্ট কৰোঁ, লাৰ্জেষ্ট এক্সপৰ্টাৰ, ঠিক আছে, ৰাইচ কৰোঁ ইনক্লুডিং জহা ৰাইচ, বাসমতি ৰাইচ, পেট্ৰলিয়াম প্ৰডাক্টছ আছে আমাৰ, কোল, কোক এণ্ড ছেমি কোক, চিল্ক আৰু ফাৰ্মাচিউটিকেল প্ৰডাক্টছ, এইখিনি আমি এক্সপৰ্ট কৰোঁ। কি এক্সপৰ্ট মাৰ্কেটছ ক'ত আছে আমাৰ? ভূটানলৈ যায়, বাংলাদেশলৈ যায়, নেপাললৈ যায়, গ্ল'বেলি আমাৰ ইউৰোপলৈ যায়, এতিয়া ইউৰোপীয়ান ইউনিয়নলৈ আৰু বৃদ্ধি হ'ব, মিডল ইষ্টলৈ যায়, ছাউথ ইষ্ট এছিয়ালৈ যায় আমাৰ এইবিলাক প্ৰডাক্টছ। এতিয়া আপোনালোকে চাওক, টপ এক্সপৰ্টিং ষ্টেটছ অফ ইণ্ডিয়া কিমান লাখ কোটি টকাৰ এক্সপৰ্ট কৰে, গুজৰাটে চাওক, মহাৰাষ্ট্ৰই চাওক, তামিলনাডুই চাওক,
আৰু আমাৰ অসমে চাওক, এইটো অসম 4th নাই হা, মই 24th আছে। মই জাষ্ট তুলনামূলককৈ দেখাবলৈ টপ 3 লগত তুলনা কৰিলে আমাৰ অসম ক'ত আছে আৰু কি ধৰণে আমাৰ কিমান ডিফাৰেঞ্চ আছে। আমাৰ লেছ দেন 1% অফ ইণ্ডিয়াজ এক্সপৰ্টছ অসমৰ পৰা হয়, কিন্তু গুজৰাটে অকলে 25ৰ পৰা 30% এক্সপৰ্ট কৰে। এখন ৰাজ্য ভাবকচোন, 30% এক্সপৰ্ট গুজৰাটৰ। সেইটো কাৰণেই গুজৰাটৰ মানুহে বেপাৰ কৰি ভাল পায়। আমাৰ আকৌ ইয়াতে অসমত বেপাৰী বুলি এটা গালিয়ে আছে, বেপাৰ কৰিলে মানুহে লাজ কৰে। আমাৰ অকল চৰকাৰী চাকৰিৰ কাৰণেহে এটা ক্ৰেজ আছে, কিন্তু বেপাৰ ছেগমেণ্টটো আমি যে পিছ পৰি আছোঁ, তাৰে কাৰণে অসমখনো ভুক্তভোগী। এতিয়া চাওক, অসম হেজ ৰেংক বিল' নৰ্থ ইষ্টাৰ্ণ নেইবাৰ্ছ লাইক নাগালেণ্ড এণ্ড ত্ৰিপুৰা। ত্ৰিপুৰা আৰু নাগালেণ্ডতকৈও আমাৰ এক্সপৰ্ট কম ভেলু টাৰ্মছত। গতিকে এই বস্তুটো কিন্তু আমি সকলোৱে একেলগ হৈ ঠিক কৰিব লাগিব। চাওক, মই অসম বিশেষত অসমৰ যিখিনি গৌৰৱ কৰিবলগীয়া কথা সেইখিনিও পাতোঁ, কিন্তু য'ত সমালোচনা কৰিব লাগে, কনষ্ট্ৰাক্টিভ ক্ৰিটিচিজম লাগে, আমি য'ত আগবাঢ়িব লাগিব এজ এ ছ'চাইটি, আমি আগবাঢ়িবই লাগিব। ঠিক আছে, এজ এ কমিউনিটি উই আৰ নট জাষ্ট এক্সপিৰিয়েঞ্চ, উই আৰ অলছ' পিপল হু আৰ এছপাইৰিং টু মেক আছাম বেটাৰ। এক্সপিৰিয়েঞ্চৰ কাম কি, যে চিভিল ছাৰ্ভিচ এক্সাম ক্ৰেক কৰি আমি যাতে অসমখনক আৰু শুৱনি কৰি তুলিব পাৰোঁ, সোণালী ৰূপ দিব পাৰোঁ। গতিকে অসমৰ কাৰণে আমি এই কামটো কৰিব লাগিব। এক্সপৰ্ট ৰেডিনেছটো লাগিব। কি লাগিব আমাক? আমাৰ অসমৰ ইমানখিনি এক্সপৰ্ট হৈ আছে, ঠিক আছে, মেজৰ এক্সপৰ্টছ আমাৰ কি হয় মই ক'লোৱেই ইতিমধ্যে। আমাৰ তাত শ্বৰ্টেজ অফ এই লেবৰেটৰিজ লাগিব, টেষ্টিং লেবছ লাগিব, এনেকুৱা এডভান্স ফেচিলিটি। দিজ আৰ দ্য লেবছ হাই। এটা মেচিন ইয়াতে কোটি কোটি টকাৰ থাকিব পাৰে। আমাৰ তাত এনেকুৱা কোল্ড ষ্ট'ৰেজ লাগিব ফেচিলিটি, নহ'লে বস্তু যদি শ্বেল্ফ লাইফে নাথাকে, বেয়া হৈ যায়, কি লাভ? বস্তু এক্সপৰ্ট কৰিবলৈ নোৱাৰিম। কাৰ্গো ফেচিলিটিজ লাগিব, ষ্ট'ৰেজ ফেচিলিটিজ লাগিব। কোল্ড ষ্ট'ৰেজ নাই আমাৰ, এয়াৰ ফ্ৰাইট ছাৰ্ভিচেছ নাই, হাই ডিপেণ্ডেঞ্চ অন আউট অফ ষ্টেটছ লেবছ। বাহিৰৰ লেবত যদি আমি তাক আৰু টেষ্টিং কৰি হেৰি কৰিব লাগে, আমাৰ ইকনমিটো নবহে তেতিয়া। ইউনিট ইকনমিক্সটো আমাৰ পজিটিভ কৰিব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ বহুত কথা আহি পৰে, ষ্ট্ৰাকচাৰেল ইছ্যুজ আছে, ঠিক আছে। নেৰ' এক্সপৰ্ট, আমাৰ এক্সপৰ্ট বেছটোও বঢ়াব লাগিব। বাস্কেট অফ গুডছ ইজ ভেৰি লেছ। আমি অকল চাহে বিক্ৰী কৰি থাকিলে নহ'বতো, আমাৰ তাত গুডছ আৰু বঢ়াব লাগিব। এতিয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তাৰ পৰা কিছুমান আমাৰ লাভ হ'ব পাৰে, চাব লাগিব। ঠিক আছে, হাই লজিষ্টিকেল কষ্ট, থাৰ্ড পাৰ্টি হাবছবিলাকত আমি ব্যৱহাৰ কৰিব লাগে, যেনেকৈ এই মই যে ক'লোঁ কলকাতা, হায়দৰাবাদৰ ওপৰত আমি ডিপেণ্ড কৰিব লাগে লেবছৰ কাৰণে, গতিকে অট'মেটিকেলি কষ্টটো বাঢ়ি যায়। আৰু ইনফৰ্মেল আনএকাউণ্টেড এক্সপৰ্টছ, লছ অফ ৰেভিনিউ এণ্ড ক্ৰেডিবিলিটি। এই গোটেইখিনি আমি চাব লাগিব যে অসমৰ ক'ত ক'ত এতিয়া স্ক'প আছে। এতিয়া আমি এক্সপৰ্ট বাস্কেটটো যদি বৃদ্ধি কৰিব লাগে, এগ্ৰি ছেক্টৰটোত আমাৰ বহুত আছে ছেগমেণ্ট, যেনেকৈ জিঞ্জাৰ, টাৰ্মাৰিক, স্পাইচেছ, আমাৰ GI টেগো লাভ কৰিছে বহুতে। হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টছ, চিল্ক ইণ্ডাষ্ট্ৰিটো আমাৰ ওৱান অফ দ্য লাৰ্জেষ্ট হয় ইণ্ডিয়াৰ ভিতৰত, আমি আনটেপ কৰি ৰাখিছোঁ। ফৰেষ্ট বেছড প্ৰডিউচ লাইক বেম্বু, আমি টাৰ্মিনেল 2 লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্টত নিজে দেখা পাইছোঁ কিমান আমাৰ ধুনীয়া ৰিচোৰ্চ এটা হয়। IT এণ্ড নলেজ ছাৰ্ভিচেছ, টুৰিজম ছাৰ্ভিচেছ, এই আটাইখিনি বস্তু আমি আৰু অলপ সবল কৰি তুলিব লাগিব। টুৰিজমটো, ইক' টুৰিজমত, চাৰ্কিট টুৰিজমত, কালচাৰেল টুৰিজম, ৱাইল্ড লাইফ টুৰিজম, ৰিলিজিয়াছ টুৰিজম, কামাখ্যা মন্দিৰ, দেৱালয় আছে আমাৰ তাত, ৰাইট? গতিকে এই বস্তুখিনিৰ ওপৰত আপোনালোকে অলপ ফ'কাছ কৰি এটা প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আৰু আজিৰ অসম বিশেষত ইমানেই আছিলে। গতিকে পঢ়ি থাকিব ভালকৈ। আশা কৰিছোঁ নিউজখিনি আপোনালোকে বুজি পাইছে। কিবা যদি ডাউট আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। যদি উপকৃত হৈছে জনাব, ভিডিঅ'টো লাইক কৰিব, আৰু আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ।